নাই যোৱাকালি আমাৰ খুব এটা সুন্দৰ আলোচনা আমাৰ যোৰহাটৰ প্ৰায় 40টা বিভিন্ন সংগঠন লগত হ'ল। তাত বিভিন্ন মানুহৰ লগত আমি কথাখিনি পাতিলোঁ। যিমানবোৰ তেওঁলোকৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আমি গোটেইখিনি ৰেকৰ্ড কৰিলোঁ। কিন্তু আমি দেখা পালোঁ যে বক্স যি আমি তাত থৈছিলোঁ, যি ভেন্যু আমি বুক কৰিলোঁ, বক্সটো য'ত থ'লোঁ, সেই বক্সটো কোনোবাই তাত বক্সটো ফালি ভিতৰত যিখিনি বস্তু আছিলে সেইখিনি তেওঁলোকে ওলাই দিলে। ইতিমধ্যে মই আমাৰ জিলা কংগ্ৰেছক কৈছোঁ যে এটা FIR দিবলৈ হ'লে যে কিয় কংগ্ৰেছৰ এটা পাৰ্টি মেটেৰিয়েলৰ বস্তুখিনি কোনে এনেকৈ বক্সৰ পৰা যিখিনি বস্তু ভিতৰত আছিলে তাৰ পৰা কোনে কেনেকৈ ওলালে তাৰ ওপৰত এটা পুলিচৰ এটা FIR সোনকালে দিয়ক। আৰু যদি তেওঁলোকৰ নাটক যদি ক'বলৈ বিচাৰে, নাটকটো আজি তেওঁলোকে নিজৰ জুম মিটিঙত কৰি আছে, যে য'ত প্ৰদেশ কংগ্ৰেছ তেওঁলোকৰ ৰাজ্যিক বিজেপি সভাপতি আজি বিভিন্ন নিজৰ দলৰ কৰ্মীখিনিক বিজেপি বিৰোধী মানুহৰ ভোটৰ নামখিনি আজি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ কৈছে। ইয়াৰ ওপৰত আমি বিচাৰোঁ যে ইয়াৰ ওপৰত এটা পুলিচ কেছ হ'ব লাগে, ইয়াৰ ওপৰতো পুলিচ ইনকুৱাৰী হ'ব লাগে। আমিও বিচাৰোঁ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে গোটেই ইনভেষ্টিগেশ্যন কৰক, সেই জুম কলৰ গোটেই ৰেকৰ্ডিংটো লওক আৰু প্ৰদেশ বিজেপি সভাপতিৰ ওপৰতো ইতিমধ্যে আমাৰ মাজতো আলোচনা হৈছে। ইতিমধ্যে FIR ইয়াত প্ৰয়োজন আছে। বাকচটো থকাটো ডাঙৰ হয়, বাকচটো তাত যি ভেন্যুত বুক কৰা গৈছে তাত বাকচ আছিলে, কিন্তু বাকচটো ফালিলে কোনে তাৰ ওপৰত ইনকুৱাৰী হ'ব লাগে। বাকচটোতো আমি চিকিউৰিটি তাত থৈ গৈছোঁ, কিন্তু বাকচটো ফালিলে কোনে? তো তাৰ ওপৰত আমি বিচাৰিম যে গোটেইখিনি এটা পুলিচৰ এটা আমাৰ FIR হ'ব লাগে, যে এনেকুৱা ধৰণৰ কোনোবাটো আছে বেয়া ইণ্টেনশ্যন লৈ, যে আমিতো কাইলৈ কোনোবাৰ মেটেৰিয়েল আছে কোনোবা পাৰ্টি বা সংগঠনৰ, তেওঁলোকৰ ডেমেজটো আমি কৰিব নোৱাৰোঁ। হয়, বাহিৰৰ পৰা ফটো ল'ব পাৰোঁ, ডেমেজটো কৰিব নোৱাৰোঁ। তো তাৰ ওপৰত আমি বিচাৰিম যে এটা পুলিচৰ কেছ হওক। কিন্তু মূল কথাটো হ'ল যে আজি আমি গোটেইখিনি নিৰ্বাচনৰ সময়ত আমি চব বিচাৰোঁ যে নিজে চবেই নিজৰ ভোটটো দিব পাৰে, কিন্তু বিজেপি দলৰ আজি যি তেওঁলোকৰ ষড়যন্ত্ৰ কৰি আছে যে প্ৰত্যেকটো সমষ্টিৰ ভিতৰত তেওঁলোকৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ বিচাৰে। আৰু গুৱাহাটীত দেখিছে, গুৱাহাটীত কেনেদৰে বাহিৰৰ মানুহ আজি ভোটাৰ তালিকাৰ ভিতৰত সোমাইছে। তো আজি কৈছোঁ যে আজি এই নিৰ্বাচন নিজৰ মাটি বচোৱাৰ এটা নিৰ্বাচন, নিজৰ জাতি বচোৱা এটা নিৰ্বাচন, নিজৰ ভোটটো ৰক্ষা কৰা এটা নিৰ্বাচন এই বিজেপি দলৰ পৰা।